Hello friends, আপোনালোক সকলোলে কুকিং এণ্ড ব্লগছ চেনেললৈ স্বাগতম জনাইছোঁ। মই 22 চনৰ পৰা অকণমান অসুবিধা হৈ আছে, মোৰ ঘৰত অকণমান বেমাৰ, মোৰ মানুহজনৰ বেমাৰ, সেইটো কাৰণে মই একেবাৰে ব্লগ নকৰা হ'লোঁ। তথাপিও আজি মই সৃষ্টি নাৰ্ছিং হোমত আছোঁ, আপোনাৰ 15 তাৰিখৰ পৰা আছোঁ, আৰু তেখেতে ভেণ্টিলেশ্যনত আছিলে আৰু লগতে অক্সিজেন লেভেল একেবাৰে কমি গৈছিলে, লাঞ্চৰ ইনফেকশ্যন এটা পাইছিলে। বহুত কষ্টৰে আমি এসপ্তাহৰ মূৰত যোৱাকালি আমি আমাৰ কেবিনলৈ আনিছোঁ। মই সেইকাৰণে আপোনালোকক মই ভিডিঅ' কৰি দেখুৱাইছোঁ, আৰু বহুত দিন মোৰো অৱস্থাটো আপোনালোকে নিশ্চয় দেখি গম পাইছে। বহুত টেনশ্যনৰ পিছত আজি আমাৰ মানুহজন মই ভাল কৰিছোঁ। এয়া আমাৰ মানুহজন, তোমাৰ ভাল পাইছানে? চোৱা, গোটেই নাকে চাকে মানুহজনে দেখিছানে ভেণ্টিলেশ্যন লৈ পেলাই কি অৱস্থা হ'ল এয়া। কিন্তু তথাপিও আমি গোটেই ঘৰখনে সুখী যে তেওঁ এতিয়া ভাল পাইছে, বহুতখিনি ভাল পাইছে। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে তেওঁ একেবাৰে সম্পূৰ্ণ সুস্থ হৈ আমি ঘৰলৈ লৈ যাব পাৰোঁ। আৰু সম্পূৰ্ণ সুস্থ হোৱাৰ পাছত মই ঘৰলৈ নি পুনৰ এবাৰ আপোনালোকক সকলোকে দেখাম। যিহেতু এতিয়া মই আছোঁ, মোৰ ডাঙৰ বেটাও আছে, আকৌ মোৰ সৰু বেটাও আছে, আৰু ভাগিন এটাও আছে। মুঠতে আমি 5টা। আজি প্ৰায় এসপ্তাহ হৈ গ'ল আমি ইয়াতে আছোঁ। প্ৰথম কেইদিন আমি বহুত কষ্টৰে ICU ৰুমত, ভেণ্টিলেশ্যনৰ ৰুমৰ আগত বহি বহি কটালোঁ। যিহেতু তেতিয়া লজ লৈছিলোঁ, যদিও লজত থাকিবলৈ ভয় লাগে, কোন মুহূৰ্তত কি হয় মানুহজনৰ ঠিকনা নাই, তেনেকুৱা এটা অৱস্থা আছিলে। এতিয়া ভাল পাইছে, আৰু আপোনালোকে আশীৰ্বাদ কৰিব, সকলোৱে আশীৰ্বাদ কৰিব, আৰু মই পিছৰখিনি আপোনালোকক দেখুৱাই থাকিম। ধন্যবাদ।